এভৰিৱান নমস্কাৰ মই এটি অন্য ভিডিঅ'লৈ আহিছোঁ মই আছোঁ এতিয়া অৰুণাচল প্ৰদেশ ৰয়িং আৰু মই ৰয়িঙৰ পৰা গৈ আছোঁ তেজুলৈকে আৰু তেজুলৈকে যোৱা পথত কিছু ভাল লগা প্ৰাকৃতিক সৌন্দৰ্য আপোনালোকৰ ওচৰত দেখাবলৈ চেষ্টা কৰিছোঁ আৰু আপোনালোকে মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব কিন্তু ঠিক আছে আহক ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চাকছ বন্ধু বান্ধৱ কি প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ মান দূৰ আছে তেজু টাউনলৈকে চাকচোন কি ধুনীয়া প্ৰদূষণ মুক্ত কি নীৰৱ নিতাল পৰিৱেশ নহয়নে বাৰু বন্ধু বান্ধৱীসকল গোটেই তেজুখন সেউজীয়া হৈ পৰিছে এতিয়া আমি তেজু টাউনলৈ অলমোষ্ট সোমাই গ'লো আৰু চাকছ বন্ধু বান্ধৱীসকল কি যে নীৰৱ নিতাল পৰিৱেশ কিবা এটা ভাল লাগিছে নহয়নে বাৰু বন্ধু বান্ধৱীসকল আৰু যান-জঁট নাই ইয়াত বহুত পপুলেশ্যন কম হয় বন্ধু বান্ধৱীসকল আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব মোৰ লগত শেষলৈকে চাকছ বন্ধু বান্ধৱীসকল তেজুখন বহুত সৰু হয় বন্ধু বান্ধৱীসকল আৰু এই ঘৰটো দেখিছেনে কি ধুনীয়া লাগিছে আৰু আপোনালোকে কমেণ্ট কৰিবচোন কেনেকুৱা লাগিছে তেজুখন বহুত সৰু হয় বন্ধু বান্ধৱীসকল ইয়াত বহুত পপুলেশ্যন কম হয় গুৱাহাটীৰ পৰা প্ৰায় 600-700 কিলোমিটাৰ মান দূৰ হ'ব আৰু আপোনালোকে ইয়ালৈ কোনে কোনে আহিছে কমেণ্ট কৰি জনাবচোন আৰু যদি অহা নাই এবাৰ আহিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পৰা আপুনি বৰ ভিতৰলৈকে যাব পাৰে বস্তি পিনে যাব পাৰিব বহুত ধুনীয়া পৰিৱেশ হয় কি ধুনীয়া নীৰৱ নিতাল পৰিৱেশ কিবা এটা ভাল লাগে নহয়নে বাৰু ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে মোৰ লগত ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকক বহুত ধন্যবাদ যাচিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ নমস্কাৰ ধন্যবাদ